নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ এটা নতুন বিষয়বস্তু। আজিৰ বিষয়বস্তুটো হৈছে যদি মাইনৰ এজন বা মাইনৰ এগৰাকী এক্সিডেণ্ট হয় বা তেওঁ এক্সিডেণ্ট ভিক্টিম হয়, তেওঁ যদি মৃত্যু হয় বা পাৰ্মানেণ্ট ডিছেবিলিটি হয়, তেনেকুৱা ক্ষেত্ৰত কম্পেনচেশ্যনৰ পৰিমাণটো কিহৰ ভিত্তিত নিৰ্ধাৰণ কৰা হ'ব? তেওঁক নন আৰ্নিং ইণ্ডিভিজুৱেল হিচাপে ধৰা হ'বনে নহয়, এই বিষয়ে চমুকৈ আজি আলোচনা কৰিম। কাৰণ দিনে দিনে এক্সিডেণ্টবিলাক বৃদ্ধি পাইছে, দুৰ্ঘটনাবিলাক বৃদ্ধি পাইছে। বহুত শিশু, মাইনৰ, এডাল্ট এই দুৰ্ঘটনাত পৰি মৃত্যুমুখত পৰা দেখা গৈছে। কাৰ এক্সিডেণ্ট অথবা মটৰ এক্সিডেণ্ট বুলিও আমি ক'ব পাৰোঁ। আজিৰ প্ৰশ্নটো হৈছে, যদি মাইনৰ এগৰাকী বা মাইনৰ এজন যদি এক্সিডেণ্ট ভিক্টিম হয়, তেওঁৰ ক্ষেত্ৰত কম্পেনচেশ্যনৰ যিটো পৰিমাণ নিৰ্ধাৰণ কৰা হ'ব, অৰ্থাৎ লছ অফ ইনকাম, অৰ্থাৎ ভিক্টিমজন মৰাৰ কাৰণে ইনকাম কিমান লছ হ'ব পাৰে, তাৰ ভিত্তিত কম্পেনচেশ্যন নিৰ্ধাৰণ কৰা হয়। এতিয়া যেন ভিক্টিম যদি মাইনৰ হয়, মটৰ এক্সিডেণ্ট ভিক্টিমজন, তেওঁক নন আৰ্নিং ইণ্ডিভিজুৱেল বুলি ধৰা হ'ব নেকি? বা যিজন ইণ্ডিভিজুৱেলৰ কোনো আৰ্নিং নাই, প্ৰমাণ হৈছে যে কোনো আৰ্নিঙেই নাই, গতিকে তেনেকুৱা ক্ষেত্ৰত লছ অফ ইনকামৰ প্ৰশ্নটো নাহে। এতিয়া মাইনৰ ভিক্টিমজনৰ ক্ষেত্ৰত এক্সিডেণ্ট ভিক্টিম, তেওঁ ডেথো হ'ব পাৰে, পাৰ্মানেণ্ট ডিছেবিলিটি হ'ব পাৰে। তেনেকুৱা ক্ষেত্ৰত কম্পেনচেশ্যনটো কেনেদৰে নিৰ্ধাৰণ কৰা হ'ব, এই বিষয়ে চমুকৈ জনাবলৈ আজি চেষ্টা কৰিম। অধ্যয়ন কৰাৰ পিছত দেখা গৈছে, সুপ্ৰিম কোৰ্টে এটা কেছত এই কথাটো বিশেষকৈ উল্লেখ কৰিছে, মাইনৰ এক্সিডেণ্ট victims cannot be treated as a non-earning individual. Compensation must match minimum wages. অৰ্থাৎ মাইনৰ যদি দুৰ্ঘটনাত, গাড়ীৰ এক্সিডেণ্টত, কাৰৰ এক্সিডেণ্টত যিজন ইণ্ডিভিজুৱেল ঢুকাব, তেওঁ যদি মাইনৰ হয়, তেওঁক নন আৰ্নিং ইণ্ডিভিজুৱেল হিচাপে গণ্য কৰাত বাধা আছে বা গণ্য কৰা নহয় সুপ্ৰিম কোৰ্টৰ মতে। এইটো ৰুলিং কৰি দিছে সুপ্ৰিম কোৰ্টে। আৰু তেওঁৰ ক্ষেত্ৰত যিটো কম্পেনচেশ্যন নিৰ্ধাৰণ কৰা হ'ব, সেইটো মিনিমাম ৱেজেছৰ আধাৰত কৰা হ'ব। সুপ্ৰিম কোৰ্টে এইটো কথা স্পষ্ট কৰি দিছে। মই আকৌবাৰ কৈছোঁ, মাইনৰ এক্সিডেণ্ট ভিক্টিমছ cannot be treated as non-earning individual. Compensation must match minimum wages. এতিয়া অলপ বহলাই আলোচনা কৰোঁ। A minor child who suffers death or permanent disability in a motor vehicle accident cannot be placed in the same category as a non-earning individual for the purpose of assessing the amount of compensation because the child was not engaged in gainful employment at the time of the accident. অর্থাৎ a minor child who suffers death or permanent disability, যদি এজন মাইনৰ শিশুৰ মৃত্যু হয় অথবা পাৰ্মানেণ্ট ডিছেবিলিটি হয় মটৰ এক্সিডেণ্টত, তেওঁক নন আৰ্নিং ইণ্ডিভিজুৱেলৰ কেটেগৰীত অন্তৰ্ভুক্ত কৰিব নোৱাৰে। নন আৰ্নিং ইণ্ডিভিজুৱেল অৰ্থাৎ যিজন ব্যক্তিৰ কোনো ধৰণৰ উপাৰ্জন নাই, গতিকে লছ অফ ইনকামৰ কথা নাহে। গতিকে মাইনৰ যদি এক্সিডেণ্টত, মটৰ এক্সিডেণ্টত যদি মৃত্যু হয় অথবা পাৰ্মানেণ্ট ডিছেবিলিটি হয়, তেওঁক কিন্তু নন আৰ্নিং ইণ্ডিভিজুৱেল কেটেগৰীত অন্তৰ্ভুক্ত কৰা নহয়। সুপ্ৰিম কোৰ্টে স্পষ্ট কৰি দিছে। কাৰণ ফৰ দি পাৰ্পাছ অফ এছেছিং দি এমাউণ্ট অফ কম্পেনচেশ্যন, যেতিয়া মাইনৰ এজন বা এগৰাকী মটৰ এক্সিডেণ্টত ঢুকায় বা পাৰ্মানেণ্ট ডিছেবিলিটি হয়, তেওঁ
non-earning individual কেটাগৰীত অন্তৰ্ভুক্ত কৰা নহয় যেতিয়া কম্পেনসেশ্যনৰ কথা আহে কাৰণ because the child was not engaged in gainful employment কাৰণ সেই শিশুটি gainful এটা employmentত engaged নাছিল at the time of the accident অৰ্থাৎ মাইনৰ শিশুটো যেতিয়া মটৰ এক্সিডেণ্টত দুৰ্ঘটনা হৈছিল অথবা পাৰ্মানেণ্ট ডিসএবিলিটি হৈছিল সেই সময়ত সেই মাইনৰজন বা মাইনৰ গৰাকী কোনো ধৰণৰ গেইনফুল এমপ্লয়মেন্টৰ লগত জড়িত নাছিল অৰ্থাৎ তেওঁ ইনকাম নাছিলে সেই কাৰণে নন আৰ্নিং ইন্ডিভিজুৱেল কেটাগৰীত অন্তৰ্ভুক্ত কৰা নহয় মাইনৰজনক মই আকৌবাৰ কৈ দিছোঁ A minor child who suffers death or permanent disability in a motor vehicle accident cannot be placed in the same category as a non-earning individual for the purpose of assessing the amount of compensation. Jetia minor garaki death hol othoba permanent disability hol motor accident teo kintu non-earning individual category অন্তৰ্ভুক্ত কৰা নহয় jetia compensation or amount to নিৰ্ধাৰণ কৰা হয় বা assess করা হয় ইয়ার কারণ এটাই the child was not engaged in gainful employment সেই সময়ত শিশুটো কোনো ধৰণৰ gainful employment লগত জড়িত নাছিল বা engaged নাছিল at the time of the accident মনত in such a case এনেকুৱা ধৰণৰ পৰিস্থিতিত the computation of compensation under the head of loss of income ought to be made by adopting the minimum wages payable to a skilled workman as notified for the relevant period in the respective state where the cause of action arises. অর্থাৎ এনেকুৱা ধৰণৰ পৰিস্থিতিত কম্পেনসেশ্যন টু জোখা হয় বা এসেস কৰা হয় আন্ডাৰ দি হেড অফ লছ অফ ইনকাম শিশুটো যে ঢুকাল লছ অফ ইনকামৰ যিটো হেড কেটেগৰী সেইটো নিৰ্ধাৰণ কৰা হ'ব এডপ্ট কৰা হ'ব এজ পাৰ মিনিমাম ৱেজেছ যিটো স্কিল ওয়ার্কম্যানক দিয়া হয় তার আধাৰত তেওঁৰ কম্পেনসেশনটো নিৰ্ধাৰণ কৰা হ'ব এজ নটিফাইড ফৰ দি ৰেলিভেণ্ট পিৰিয়ড এই ৰেলিভেণ্ট পিৰিয়ডত যেতিয়া নটিফাই কৰা হ'ব তাৰ মতে নিৰ্ধাৰণ কৰা হ'ব ইন দি ৰেসপেক্টিভ ষ্টেট সেই ষ্টেট য'ত ঘটনাটো হৈছে সেইখন ষ্টেটত যিটো ৰেলিভেণ্ট পিৰিয়ডৰ সময়ত নটিফাই কৰিছে সেইমতে হ'ব য'ত এক্সিডেণ্টটো হৈছে অৰ্থাৎ এই আলোচনাৰ পৰা দেখা গ'ল যদি মাইনৰ এক্সিডেণ্ট ভিক্টিমৰ ক্ষেত্ৰত তেওঁ ডেথো হ'ব পাৰে মটৰ এক্সিডেণ্ট দুৰ্ঘটনাত পৰি অথবা পাৰ্মানেণ্ট ডিসএবলমেণ্ট হ'ব পাৰে মাইনৰ গৰাকী তেনেকুৱা ক্ষেত্ৰত যেতিয়া কম্পেনসেশ্যনটো নিৰ্ধাৰণ কৰা হ'ব সেই নিৰ্ধাৰণ কৰাৰ সময়ত নন আৰ্নিং ইণ্ডিভিজুৱেল কেটাগৰীত অন্তৰ্ভুক্তকৰণ কৰা নহয় এই কাৰণে কৰা নহয় কাৰণ সেই সময়ত যেতিয়া এক্সিডেণ্টটো ঘটিছিল সেই সময়ত মাইনৰজন বা মাইনৰ গৰাকী কোনো ধৰণৰ গেইনফুল এমপ্লয়মেণ্টৰ লগত জড়িত নাছিলে তেনেকুৱা ক্ষেত্ৰত কম্পেনসেশ্যনটো নিৰ্ধাৰণ কৰা হ'ব মিনিমাম ৱেজেছৰ আধাৰত যিটো স্কিল ওয়ার্কম্যানক দিয়া হয় আৰু এই বিষয়টো নটিফাইড হ'ব লাগিব ৰেসপেক্টিভ ষ্টেটত ৰেলিভেণ্ট পিৰিয়ড আৰু য'ত কজ অফ একশ্যনটো এৰাইজ কৰিছে অৰ্থাৎ য'ত ঘটনাটো সংঘটিত হৈছে অৰ্থাৎ চমুকৈ বুজিবলৈ হ'লে মাইনৰ এক্সিডেণ্ট ভিক্টিমৰ ক্ষেত্ৰত যেতিয়া কম্পেনসেশ্যনটো নিৰ্ধাৰণ কৰা হয় এছেছ কৰা হয় তেওঁ নন আৰ্নিং ইণ্ডিভিজুৱেল কেটাগৰীত ৰখা নহয় এই যেতিয়া এছেছ কৰা হয় কম্পেনসেশ্যনটো এই কাৰণে ৰখা নহয় নন আৰ্নিং ইণ্ডিভিজুৱেল কেটাগৰীত কাৰণ সেই সময়ত সেই শিশুটো কোনো ধৰণৰ গেইনফুল এমপ্লয়মেণ্টৰ লগত জড়িত নাছিল এট দি টাইম অফ দি এক্সিডেণ্ট সেই কাৰণে নন আৰ্নিং ইণ্ডিভিজুৱেল কেটাগৰীত ধৰা নহয় আৰু লছ অফ ইনকামৰ যিটো বিষয় আছে বা হেড আছে সেইটো ধৰা হ'ব আৰু কম্পেনসেশ্যনটো নিৰ্ধাৰণ কৰা হ'ব এজ পাৰ দি মিনিমাম ৱেজেছ যিটো
স্কিল ৱৰ্কমেনক দিয়া হয় মনত ৰাখিব গতিকে এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোকৰ কিবা এটা লাভ হৈছে বুলি মই আশা কৰিছোঁ মোৰ আলোচনা আজি ইমানটা সামৰণি মাৰিছোঁ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় মোৰ আলোচনা ইমানটা সামৰণি মাৰিছোঁ অহা শনিদেৱ পুনৰাই লগ পাম এটা নতুন বিষয়বস্তু লৈ নতুন ভিডিঅ' লৈ যোৱাৰ আগতে মই এটা অনুৰোধ কৰিব বিচাৰিম যিসকল নতুন দৰ্শক তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে লাইক কৰে শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে অলৰেডি যিসকলে কৰিছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু যিসকলে মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই লাভৱান হৈছে তেওঁলোকে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব বুলি মই আশাবাদী লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিব বুলি মই আশাবাদী আৰু এটা বিনম্ৰ অনুৰোধ আছে মোৰ ভিডিঅ'সমূহ শেষলৈকে চাব আৰু এটা সমাপ্ত কৰি স্কিপ কৰি নাচাব তেনেকৈ চালে বিষয়বস্তু বুজি পোৱা জটিল হ'ব পাৰে কাৰণ আপোনালোকে সকলোৱে জানে যে আইনৰ বিষয়বস্তুবিলাক অলপ আওপকীয়া সেইকাৰণে বিনম্ৰ অনুৰোধ কৰিছোঁ আৰু এই অনুৰোধটো আপোনালোকে ৰক্ষা কৰিব বুলি মই আশাবাদী এইখিনি কৈ মই বিদায় মাগিছোঁ পুনৰ লগ পাম অহা খণ্ডটিত নতুন এটা বিষয়বস্তু লৈ নমস্কাৰ